নতুন দিল্লীৰ যন্ত্ৰৰ মন্ত্ৰত প্ৰতিবাদ অব্যাহত ৰাখিছে চিজেপিয়ে। চিজেপিৰ প্ৰতিবাদত অংশগ্ৰহণ জাতীয় পৰিষদ যুৱ শক্তিৰ। নতুন দিল্লীত প্ৰতিবাদকাৰীসকলৰ সৈতে মত বিনিময় কৰিলে যুৱ শক্তিৰ সদস্যসকলে। যুৱ শক্তি দলটোৰ সৈতে উপস্থিত আছিল সভাপতি অংকুৰ প্ৰতিম গগৈৰ লগতে 10জন সদস্য। সোনম ৱাংচুকৰ সৈতে মত বিনিময়ৰ লগতে প্ৰতিবাদকাৰীসকলক সম্বোধন জাতীয় যুৱ শক্তিৰ। উল্লেখযোগ্য যে দেওবাৰে চিজেপিৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিব এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। ভাৰতৰ যি শিক্ষা ব্যৱস্থাৰ দুৰ্নীতিৰ বিৰুদ্ধে আজি ভাৰতৰ সমগ্ৰ যুৱ শক্তিয়ে মিলিত হৈ যি যন্ত্ৰৰ মন্ত্ৰত ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। এই প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰতি নৈতিক সমৰ্থন আগবঢ়াই আমি অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তি আমি যন্ত্ৰৰ মন্ত্ৰত আহি উপস্থিত হৈছো। জাতীয় যুৱ শক্তি আমি স্পষ্টভাৱে এটা কথাই ক'ব খুজিছো যে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ লগত বাৰে বাৰে হেতালি খেলাটো বন্ধ হ'ব লাগিব। এবাৰ যদি পেপাৰ লিক হয় আমি ভুল বুলি ধৰি ল'ম, কিন্তু বাৰে বাৰে একেটা ঘটনাকে কৰি আছে। কিন্তু তাৰ পিছতো ৰজাঘৰীয়া একদম নিতাল মাৰি শুই আছে। আজি যন্ত্ৰৰ মন্ত্ৰত হাজাৰ হাজাৰ যুৱক যুৱতী ওলাই আহিছে, কিন্তু চৰকাৰী পক্ষৰ কোনো তেওঁলোকৰ কাণ হাৰ নাই, তেওঁলোকে আৰামছে শুই আছে। এনেকুৱা ধৰণৰ ব্যৱস্থা নচলিব। ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত হ'ব লাগিব। আমি ভাৰতৰ লগতে যদি অসমৰ কথা কওঁ, অসমত হাজাৰ হাজাৰখন চৰকাৰী স্কুল বন্ধ কৰি গৈ আছে, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল ক'ত পঢ়িব? সকলোৱে মন্ত্ৰী আমোলাৰ পুত্ৰসকলৰ দৰে সকলোৱে যিবিলাক প্ৰাইভেট স্কুলত তাত পঢ়াৰ শক্তি সামৰ্থ্য নাথাকে। মন্ত্ৰী আমোলাবিলাকে তেওঁলোকে প্ৰাইভেট স্কুল খুলি শিক্ষা ব্যৱস্থাটোক তেওঁলোকে প্ৰাইভেটাইজেশ্যন কৰিব খুজিছে। এনেধৰণৰ ব্যৱস্থা নচলিব। আমি ইয়াত আহি আমাৰ যিসকল যুৱ বন্ধু আছে সকলোকে আশ্বাস প্ৰদান কৰিছো, এই যিখন যুঁজ, এই যুঁজৰ ন্যায্য প্ৰাপ্তি নোহোৱা পৰ্যন্ত আমি তেওঁলোকৰ লগত আছো। আমি যন্ত্ৰৰ মন্ত্ৰৰ পৰা কৈছো অসমৰ চুকে কোণে এই প্ৰতিবাদী কাৰ্যসূচী লৈ যাম। অসমৰ যিটো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো মৌলিক অধিকাৰ শিক্ষা সকলোৱে পাব লাগিব। এডুকেশ্যন ফৰ অল বুলি অকল শ্লোগান দি থাকিলে নহ'ব, সকলোৱে শিক্ষা পাব লাগিব। কাৰণ তেওঁলোকক শিক্ষাৰ যিটো ব্যৱস্থাৰ মাজত শোষণ কৰি চেপি খুন্দি শিক্ষা ল'ব নোৱাৰা এটা ব্যৱস্থাৰ মাজত জীয়াই থকাৰ যি পৰিকল্পনা চৰকাৰে কৰিছে, এই পৰিকল্পনা আমি যুৱ শক্তিয়ে একত্ৰিতভাৱে উপায় দিম। এই কথাই